নমস্কাৰ বন্ধুসকল, প্লেবুত চাই থকা ভিডিঅ'টো ইনষ্টাত বহুত বেছি ট্ৰেণ্ডিং চলি আছে দেখিছেই চাগে। সো আপোনালোকে যদি এনেকুৱা ভিডিঅ' বনাব বিচাৰে তেন্তে এই ভিডিঅ'টো স্কিপ নকৰিব। মই বহুত কম সময়ত ভিতৰতে বনাবলৈ শিকাই দিব চেষ্টা কৰিম। তো গাইজ, বেছি টাইম ইউজ নকৰো, ভিডিঅ'ৰ মেইন টপিকলৈ আগবাঢ়ো। সো এনেকুৱা ভিডিঅ' বনাবলৈ এলাইট মোশন এপ্লিকেশ্যন ওপেন কৰিব। ওপেন হোৱাৰ পাছত এনেকৈ আহিব। তাৰ পাছত আপোনালোকে মোৰ টেলিগ্ৰাম চেনেলত জইন কৰিব। তাত মই এইটো XML ফাইল দি থম, কাৰণ এই XML ফাইলটো গোটেই এডিটিং কমপ্লিট দেখালে ভিডিঅ' বহুত বেছি দীঘল হ'ব আৰু আপোনাৰ সময় নষ্ট কৰা যেন হ'ব। যদি আপোনালোকে গোটেই XML ফাইলটো এডিটিং ভিডিঅ' লাগে তেন্তে কমেণ্ট কৰি ক'ব, দিবলৈ চেষ্টা কৰিম। সো XML ফাইল ওপেন হোৱাৰ পাছত এনেকৈ আহিব। চাওক কিমান কষ্ট হ'ব পাৰে। আপোনালোকৰ কাৰণে মই কষ্ট কৰিছোঁ, প্লিজ ছাপোৰ্ট কৰিব। প্ৰথমে ডাউনলোড হোৱাৰ পাছত XML ফাইলটো ওপেন কৰিব। ওপেন হোৱাৰ পাছত এনেকৈ আহিব। ওপৰত কেমেৰা অপশ্যন আহিব, আপুনি তলত যাব, বহুত অপশ্যন পাব। এইটো এটা এৰো দেখিছে চাগে, যেনে তাত একোৱে নাই, তাত আপোনাৰ ফটো এড হ'ব। তাত ক্লিক কৰিব, অ'কে বুলি আহিব, অ'কে কৰি দিব। নেক্সট কালাৰ এণ্ড ফিল্ডত আহিব, তাৰ পাছত চিলেক্ট মিডিয়াত আহিব। নেক্সট আপোনাৰ গেলাৰী ওপেন হ'ব। আপুনি আপোনাৰ ফটো চিলেক্ট কৰিব। কৰাৰ আগত এটা গুৰুত্বপূৰ্ণ কথা, আপুনি আপোনাৰ ফটোৰ বেকগ্ৰাউণ্ডটো ৰিমুভ কৰি ল'ব। তাৰ পাছতহে ফটো চিলেক্ট কৰিব। ফটো চিলেক্ট কৰি ডান কৰি দিব। তাৰ পাছত গোটেই ভিডিঅ'টোত ফটো এড হৈ যাব। নেক্সট আপোনাৰ ফটো এড হোৱাৰ পাছত আপোনাৰ GFৰ চকু ফটো এড কৰিব লাগিব। চিম্পল, আপোনালোকে দেখিছে চাগে। গ্ৰুপ AX1 তাত ক্লিক কৰিব, তলত এডিট গ্ৰুপত যাব। তাৰ পাছত দুটা লেয়াৰ পাব, ওপৰৰ লেয়াৰটো নালাৰিব, কাৰণ সেইটো এটা শ্বেপহে হয়। তলৰ লেয়াৰটোত ক্লিক কৰি অ'কে বুলি আহিব, অ'কে কৰি দিব। নেক্সট কালাৰ এণ্ড ফিল্ডত আহিব, তাৰ পাছত চিলেক্ট মিডিয়াত আহিব, তাৰ পাছত গেলাৰী ওপেন হ'ব। আপোনাৰ GFৰ চকু চিলেক্ট কৰিব, প্লাছত ক্লিক কৰি ডান কৰি দিব। প্লাছত ক্লিক কৰি ডান কৰি দিব, তাৰ পাছত বেক কৰি দিব। চাওক এতিয়া কিমান ধুনীয়াকৈ এড হৈ গ'ল। এতিয়া আপোনাৰ দুটা কাম হৈ গ'ল। নেক্সট আপোনাৰ চংটো এড কৰিব লাগিব, কাৰণ মই দিয়া XML ফাইলৰ চংটো অট'মেটিকলি ডিলিট হৈ যাব। চঙৰ লেয়াৰটোত ক্লিক কৰিব, তাৰ পাছত ডিলিট কৰি দিব। নেক্সট আপোনালোকে প্ৰাইভেটত যিটো চং এড হৈ আছিল সেইটো পাই যাব, টেলিগ্ৰাম চেনেলত জইন কৰিব। তাৰ পাছত প্লাছত ক্লিক কৰিব, মিডিয়াত আহিব, সেই ভিডিঅ'টো চিলেক্ট কৰিব। চিলেক্ট হোৱাৰ পাছত লেয়াৰটোত ক্লিক কৰিব, ওপৰত দেখিছে চাগে তিনিটা লাইন, তাত ক্লিক কৰিব। এক্সট্ৰেক্ট অডিঅ' কৰি ভিডিঅ'টো ডিলিট কৰি দিব। চিম্পল, আপোনাৰ অডিঅ' এড হৈ যাব। এনেকৈ ভিডিঅ'টো এডিটিং কৰিব পাৰিব। চাওক এতিয়া আমাৰ ভিডিঅ' এডিটিং কমপ্লিট। ভিডিঅ'টো ছেভ কৰিবলৈ ওপৰত এই আইকনটো দেখিছে, তাত এক্সপৰ্টত ক্লিক কৰি ছেভ কৰিব। তো গাইজ, যদি ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কৰিব, কিবা বুজি নাপালে কমেণ্ট কৰি ক'ব, বুজাই দিব চেষ্টা কৰিম। আপোনালোকে ভিডিঅ' চাই কিন্তু ছাবস্ক্ৰাইব নকৰে, প্লিজ ছাবস্ক্ৰাইব কৰিব। আজিলৈকে বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম। জয় জুবিন দা, জয় আই অসম।